বিয়া হোৱাৰ পিছত এহাল দম্পতীৰ আটাইতকৈ ডাঙৰ সপোনটো হৈছে তেওঁলোকৰ সন্তানক এই পৃথিৱীলৈ অনাৰ। কিন্তু এই যাত্ৰাটো সকলোৰে বাবে সহজ নহয়। বহুতো কষ্ট, বহুতো সংগ্ৰামৰ সন্মুখীন হ'বলগীয়া হয় বহুতো দম্পতীয়ে। আৰু তাৰ বাবে আজি মই য'ত উপস্থিত আছোঁ, চিডছ অফ ইন'চেন্স IVF চেণ্টাৰ, তেওঁলোকে এখন বিশ্বাসৰ হাত আগবঢ়ায় এই সপোন দিঠকত পৰিণত কৰিবৰ বাবে। ফাৰ্টিলিটি ট্ৰিটমেণ্ট কেৱল এটা মেডিকেল প্ৰক্ৰিয়া নহয়, ই এক গভীৰ মানসিক যাত্ৰাও। সেইবাবে চিডছ অফ ইন'চেন্সে এটা অতি শান্ত, মৰমীয়াল, সুন্দৰ আৰু পবিত্ৰ যেন লগা এক পৰিৱেশ সৃষ্টি কৰিছে, য'ত আপোনাৰ কথা অতি গুৰুত্ব সহকাৰে শুনা হয়। তাৰ পিছতহে কোনো এক সিদ্ধান্তৰে আগবঢ়া হয়। বহুতৰে মনত এটা প্ৰশ্ন আহিব পাৰে যে সঁচাকৈ এই চেণ্টাৰটোৱে এগৰাকী মাতৃৰ কোলা শুৱনি কৰিব পাৰেনে? ইয়াৰ সফলতাৰ হাৰ কেনেকুৱা? চিডছ অফ ইন'চেন্সৰ সমগ্ৰ ভাৰতত 35টাৰো অধিক চেণ্টাৰ্ছ আছে আৰু 21,000তকৈও অধিক ছাকচেছফুল ডেলিভাৰীৰ এক বিশাল এক্সপিৰিয়েঞ্চ আছে। চিডছ অফ ইন'চেন্সে আজি 78% ছাকচেছ ৰেট প্ৰদৰ্শন কৰি দেশজুৰি লাখ লাখ পৰিয়ালৰ বিশ্বাস অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু সন্তানহীন দম্পতীসকলৰ বাবে চিডছ অফ ইন'চেন্স গুৱাহাটীৰ চেণ্টাৰে সমাধান আনিছে আটাইতকৈ আধুনিক আৰু আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ টেকন'লজি প্ৰযুক্তিৰে। ইয়াৰ যিটো IVF লেবৰেটৰী আছে, তাত প্ৰতিটো এম্ব্ৰায়ো ভ্ৰূণক অতি নিয়ন্ত্ৰিত আৰু নিখুঁত পৰিৱেশত নিৰীক্ষণ কৰা হয়, যাতে আপোনাৰ সপোনটিয়ে প্ৰাণ পাই উঠে। দেশৰ প্ৰখ্যাত ফাৰ্টিলিটি বিশেষজ্ঞ ডক্টৰ গৌৰী আগৰৱালৰ দূৰদৰ্শিতাৰে গঢ়ি উঠা এই প্ৰতিষ্ঠানটোত গুৱাহাটীৰ কেন্দ্ৰৰ দায়িত্বত আছে অভিজ্ঞ চিকিৎসক ডক্টৰ জুলি চাউচাৰিয়া। আৰু তেওঁ কেৱল ঔষধেৰে নহয়, বৰঞ্চ এগৰাকী বন্ধুৰ দৰে প্ৰতিগৰাকী ৰোগীক মানসিক সমল দি এক সঠিক দিশ দেখুৱায়। ডক্টৰ জুলি, যেতিয়া আপোনালোকৰ ওচৰত এহাল দম্পতী আহে, তেওঁলোকৰ জীৱনততো এটা ডাঙৰ সমস্যা লৈ পেলাই আপোনালোকৰ ওচৰত আহে, সন্তানহীনতাৰ সমস্যা। সেই সমস্যাটোৰ পৰা পৰিত্ৰাণ পাবলৈ বা তেওঁলোকক কোলা শুৱনি কৰিবৰ কাৰণে আপোনালোকে কেনেধৰণৰ সহায় আগবঢ়ায়? যেতিয়া দম্পতী আমাৰ ইয়াত আহে এটা সন্তানহীনতাৰ কাৰণে বা বাৰে বাৰে গৰ্ভপাত হোৱাৰ কাৰণে আহে, আমি গোটেই কেছটো ষ্টাডি কৰোঁ ভালকৈ, আৰু এই পেচেণ্টৰ কি ৰিকুৱাৰমেণ্ট আছে সেইবাবেই গোটেই ট্ৰিটমেণ্টটো প্লেন হয়। আৰু আমাৰ যোন মডাৰ্ণ টেকন'লজি, এডভান্স টেকন'লজি আছে, সেইটো সহায়েৰে আমি সেই কাপোলক গোটেই ট্ৰিটমেণ্টটো প্লেন কৰি পেলাই বেষ্ট ট্ৰিটমেণ্টটো এডভাইচ কৰোঁ। আৰু তাৰ লগতে আমাৰ হলিষ্টিক এপ্ৰ'চ কৰি পেলাই ইম'চনেল ছাপৰ্টো দিয়া যায়, তাক যাতে ইহঁতৰ কমপ্লিট জাৰ্ণিটো ভালকৈ কাটিব পাৰিব। যদি আপোনাৰ মনতো কিবা সংশয় বা প্ৰশ্ন আছে, তেন্তে এবাৰ চিডছ অফ ইন'চেন্স IVF চেণ্টাৰ গুৱাহাটীলৈ অৱশ্যেই আহক। ইয়াত আপুনি পাব উন্নত প্ৰযুক্তি, অভিজ্ঞ চিকিৎসক আৰু আপোনজনৰ দৰে মৰমীয়াল যত্ন। মনৰ পৰা ভয়বোৰ এতিয়া আপুনি আঁতৰাব পাৰে, কাৰণ ইয়াত কেৱল চিকিৎসাই নহয়, প্ৰতিদিনৰ আশাই লাভ কৰে এক নতুন ঠিকনা।